এটা বইল কৰি লৈছিলো যে আৰু এটা ফেলাই ললা সেইফালে সেইটো পাছত দিবা সেইটো থৈ দিয়া বালত গৰু ঈশ্বৰ এইফালে হৈ গ'ল আমাৰ ভেন্দি চিঙা এইখিনি চাওক একদম তাজা তাজা ভেন্দি এতিয়া মই দুপৰীয়া ভাত বনাবৰ কাৰণে জুই ধৰি আছো পানীয়ে নাই ইয়াতেও চাওকচোন এই বাবা ইথাৰ ঘৰৰ না কিনা এইটো কিনা এতিয়া মোৰ বইল কৰি লোৱা আলু আৰু কণী কেইটা হৈ গ'ল ধুনীয়াকৈ কাঁহীত উলিয়াই লৈছো গুড মৰ্নিং মাইনু গুড মৰ্নিং আৰু এতিয়া মাইনু স্কুলত যোৱাৰ কাৰণে একদম ৰেডি আৰু কি কৰিছে গম পোৱা নাই বুলি কওঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ আৰু এতিয়া মাইনু যাব স্কুলত বাই যোৱাকালি আহিলো ৰঙিয়াৰ পৰা আৰু মাহঁতে আজি যাব মা আৰু বাবাই যাব আজি ফুৰিব ইফালে আজি ক'ত যাবি মা চালকাৰাত নতুন আলহীৰ ঘৰত বিয়ানীহঁতৰ ঘৰত তো যাব আজি প্ৰথমবাৰ যাব মানে মাহঁতে বিয়াৰ পাছত আজি মানে আমাৰ ঘৰতে ৰোৱা ভেন্দি ছিঙিব হৈ গ'ল আৰু কিমান যে ভাল লাগে নহয় নিজৰ ঘৰৰে আঞ্জা মানে এই ডাংবা নুৰু ডাঙৰ এতিয়া ছিঙিব লাগে ভেন্দি তো চাব পাৰিছে ইফালে কি ধুনীয়া ধুনীয়া হৈ আছে এইবোৰ চাওক কিমান ধুনীয়া হৈ আছে ভেন্দি এইবোৰ দেখো এইবিলাক ঈশ্বৰ হৈ ছিঙিছে চ' ফাইনেলি এটা ছিঙি দিলে এনেকৈ ইফালে চাব পাৰিছে মজা হৈ আছে খাবৰ কাৰণে কোমল হৈ আছে আৰু লেচৰা বাৰু এতিয়া হোৱা নাই 2 দিনমান লাগব আৰু লেচৰাখিনি বাকী ভেন্দি কিন্তু পুৰা হৈছে এইবোৰ চাওক এইটো মজা হৈ আছে দেই একদম মজা হৈ আছে আৰু এইফালে পিঁয়াজ পাতখিনি চাওক এইফালে পিঁয়াজৰ ইফালে ফুলি গ'ল ইফালে এয়া দেখিছে নহয় এইবোৰ পিঁয়াজৰ ফুল এইফালে আপোনাৰ ডাঠা শাক এইবোৰ চাব পাৰিছে ডাঠা মাও আহিলে ছিঙিবৰ কাৰণে এইবোৰ ভেন্দি ছিঙিছে ধুনীয়া এইটো ভেন্দিৰ ফুল ইফালে তলত ভেন্দি এইকেইটা চাব পাৰে আমাৰ ঘৰত নিজে আমাৰ ঘৰৰ বাৰীত নিজে চিঙৰি টেঙা গছ গাজি আছে বাৰীত গাজি আছে আৰু সেই আলু দি জল বনাই খাবা পাৰব আজি মই নাথাকিলেও খাগিলে খাব চেংৰি টেঙা ফ্ৰেণ্ডছ কোনে খায় কমেণ্ট কৰি জনাব মাছেদি খাই বহুতে বেছি ভাল লাগে খাই এইফালে হৈ গ'ল আমাৰ ভেন্দি চিঙা এইখিনি চাওক একদম তাজা ভেন্দি এতিয়া মা এইফালে কণী নিব আহিছে আজি দুপৰীয়া চাগে কণী হ'ব না কিবা এইফালে 2টা 4টা 5টা হাঁহৰ কণীবিলাক এনেকুৱা লেতেৰাই থাকে আৰু এয়া চাচোন ইমান লেতেৰা হৈ আছে থ'ব লাগিব ধুনীয়াকৈ তো কণী চনি দি এনেকৈ চিম্পুল খানা বনাই খাম আৰু এইফালে চাব পাৰিছে এয়া আৰু সেইদিনাখন যে ৰুইছিলো এল'ভেৰা 3ডাল এতিয়া বাচিছে মৰা নাই ধুনীয়াকৈ এয়া চাওক সৰুডাল বেছিকৈ মৰম লগা হৈছে এইডাল দুপৰীয়া খানা বনাওঁ আৰু এইফালে চাব পাৰিছে আমাৰ আলু আছে ইয়াতে এইখিনি আলু বিয়াত মানে আনাই আলু শেষ হোৱাই নাই তো তাৰ পৰা আজি 2টামান লৈ কণী আৰু কি বনাব আজি কণী চেংৰি টেঙা আৰু আলু আৰু এয়া চাব পাৰিছে এয়া চেংৰি টেঙা
দুপৰীয়া আহিলোঁ পথাৰত আৰু এই দুটা আমাৰ গাই আৰু এয়া এইটো গৰু এয়া এইটো ফুটি এইটো আৰু এতিয়া পানী খুৱাই দিওঁ গৰুটো একদম ফেফাই আছে ৰ'দতে এইটো চলো পানীকে খুৱাই দিওঁ অলপমান যিহেতু মা নাই আজি আলহী খাব গৈছে সেইকাৰণে মোৰ পাল পৰিছে চলো চলো মাও নাই বাবাও নাই পৰিৱেশটো কিমান ধুনীয়া কমেণ্ট কৰি জনাব আপোনালোকে আমাৰ সৰু ডংটোত আহি গ'লোঁ পানী খুৱাবৰ কাৰণে পানীয়ে নাই ইয়াতেও চাওকচোন এই বাবা ইধাৰ পানী 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 খাওঁ এইখন দলং আৰু এইফালে পানী খুৱাই আছোঁ এনেকৈ আৰু এইফালে ইফালে বৈ গৈছে এইফালে কম গৰম দিয়া নাই আজি এই দুটা আমাৰ দামৰা পোৱালি এইটো এটা ডাঙৰ হৈছে এতিয়া মই দুপৰীয়াৰ ভাত বনাবৰ কাৰণে জুই ধৰি আছোঁ প্ৰথমতে পানী গৰম কৰিম তাৰপিছতহে ভাত বনাম वाह ये क्या आइडिया लगाया भाई कहाँ से सीखा है तुम्हारा मम्मी से सीखा है আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ বইল কৰিম বইল কৰি ধুনীয়াকৈ চিংৰি টেঙাই দি বনাম আৰু আপোনালোকে চিংৰি টেঙা খাই নে নেখায় কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ পিনে আছে নে নাই আকৌ কমেণ্ট কৰিব আৰু এতিয়া মই চাউল ধুওঁ ভাত বনাবৰ কাৰণে আজি কেইটামান লাগব আজি 3:30 টেমা 3:30 টেমা মানুহ কম যায় কাৰণে আৰু এতিয়া মই চাউল ধুই আছোঁ দুপৰীয়াৰ সাজৰ কাৰণে আজি মানে ঘৰত মা আৰু দেউতাও নাই আমাৰ ঘৰত আলহী খাব গৈছে প্ৰথমবাৰ গৈছে আজি ঘৰত মানুহ কম হয় সেইকাৰণে কমকৈ ধুইছোঁ চাউল পানী দিবা বেছিকৈ খাই চাৰিফালে ফুৰিয়ে যাব এতিয়া ছাগলী পানী দিবৰ কাৰণে নিমখ দিছিলোঁ সিদিনা নিদিলেও খাই কিয় লাগে প্ৰথমতে মই আলু আৰু কণীকেইটা বইল কৰি লওঁ তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম মই এতিয়া পানী দিলোঁ আৰু এতিয়া কুকাৰৰ ঢাকনিখন ধুনীয়াকৈ লগাই দিওঁ এতিয়া মই বহাই দিলোঁ গেছত এইফালে খৰিয়ে কাটি আছে ইয়াত তিয়হ ঘৰৰ না কিনা এইটো কিনা আৰু কি তোমাৰ হৈ গ'ল ইমান ফাষ্ট একদম মাত্ৰা ফাষ্ট কামত কম বস্তু নহয় কামে কৰি থাকে এনি টাইম একদম ৰেষ্ট নাপায় মানে তাই কাম কৰি মানে বহুত ভাল পায় এনে থক পাই নোখোজে এতিয়া মোৰ বইল কৰি লোৱা আলু আৰু কণীকেইটা হৈ গ'ল ধুনীয়াকৈ কাঁহীত উলিয়াই লৈছোঁ তাৰপিছত কণীকেইটাৰ বাকলি এৰুৱাম তাৰপিছত ধুনীয়াকৈ কণীকেইটা ভাজি বনাম আৰু কণী বইল কৰা পানী কেতিয়াও খাব নালাগে স্বাস্থ্যৰ কাৰণে বহুত মানে হানিকাৰক হয় গৰম পানীত ডেক্সিটো নামালো এয়া ইমান উজান এক ডেক্সি গৰম পানী হৈ আছে তেতিয়াই ধৰি চলি জুইকুৰা আৰু নুমাই গ'ল ইফালে আৰু ধৰিব লগা হ'ল এনেকৈ এয়া ছাগলী পানী দি আহিলে ইমাত্ৰ আৰু ঘৰত আহিলে এখন বনাওঁ এতিয়া আৰু কণী কেইটা বইল কৰি লৈছিলোঁ যে আৰু এটা ফেলাই ল'লা সেইফালে সেইটো পাছত দিবা সেইটো থৈ দিয়া আগতে ভালকেইটা দিয়া এইকেইটা ভাজি ল'ম মানে দৌৰা দৌৰি কৰিলে তেনেকুৱাই হয় তাই যিহে কাম একদম দৌৰা দৌৰি এই মোৰ কাৰণে হয় মানে আমাৰ কেতিয়াবা এনেকুৱা হয় ভিডিঅ' বনোৱাৰ চক্কৰতে মানে উল্টা পুল্টা কেতিয়াবা হৈ যায় চবৰে হয় আমাৰ বুলি নহয় আৰু যোনে ভিডিঅ' বনায় মানে তেওঁলোকৰ এনেকুৱা হ'বই উল্টা পুল্টা দৌৰা দৌৰি মই কি হয় পৰ্ট্ৰেইট ভিডিঅ' বনাওঁ আৰু লেণ্ডস্কেপ ভিডিঅ' বনাওঁ ইউটিউব ফেচবুকৰ কাৰণে তো সেইকাৰণে মোৰ উল্টা পুল্টা হৈ যায় এটা ক্লিপক মানে ডাবুল ল'ব লগা হৈ যায় আৰু বাদ বাকী দেখা যাব কি হয় আৰু এইফালে এয়া আলুখিনি দি দিলোঁ এইবাৰ আলু অলপমান ফ্ৰাই কৰি ল'ম চাব পাৰিছে আপোনালোকে আৰু এইফালে মুখ ফুলাই আছে পিঠা ভৰাইছে মুখত গালত
এইটো হৈ গ'ল ইফালে এতিয়া দিম আমি ইফালে চেঙেৰি টেঙা আলু চেঙেৰি টেঙা এনেকে ভাজি লৈছো আৰু এতিয়া পানী দিও ইফালে উতলা গৰম পানী কি ৰ'দ দিছে আজি ও ঈশ্বৰ কণীকেইটা দি দিওঁ আঞ্জাখনত এতিয়া বাকী আৰু ইফালে গৰু আহিছে একমাখানমান গৰু ঈশ্বৰ দৰৱ চৰৱ নেদে গোটেই মৰবা আহিছে ইয়াতে আৰু এতিয়া দিব লাগে নিমখ মানুহজনৰ নিমখে বেছি হয় আঞ্জাত আজি এয়া বহুত দিনৰ মূৰত গৰম পৰিছে যে সেইকাৰণে খাওঁ ৰিয়েল জুচ খাওঁ ইফালে এইটো অৰেঞ্জ ফ্লেভাৰ হয় আমাৰ ইফালে হৈ আছে কুকাৰত ভাত কুকাৰটো অলপমান বেয়া হৈছে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু ইউটিউবত চাই আছে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক সাপোৰ্ট কৰিব আৰু ফেসবুকত চাই আছে যদি আমাৰ পেজটো ফলো কৰি আমাক সাপোৰ্ট কৰিব তো ঠিক আছে লগ পাম এটা বেলেগ ভিডিওত আৰু এটা ধুনীয়া কমেন্ট মাৰিব তো